গুৱাহাটীত কৰ্মৰত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা সজাতি দলে। গুৱাহাটী প্ৰেছ ক্লাবৰ এডোখৰ স্থায়ী ভূমি কৰ্মৰত অৱস্থাত সাংবাদিকৰ ক্ষেত্ৰত হোৱা অস্বাভাৱিক পৰিৱেশ আদি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে সাংবাদিকৰ দলটোৱে। সংবাদকৰ্মীৰ সমস্যাৰ বিভিন্ন দিশসমূহ বিচাৰ কৰি চোৱাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি গুৱাহাটী প্ৰেছ ক্লাবৰ 6জনীয়া প্ৰতিনিধি দলে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সাক্ষাৎ কৰিছোঁ আৰু এই সাক্ষাৎ কৰি গুৱাহাটী প্ৰেছ ক্লাবে বিগত 53 বছৰত সন্মুখীন হৈ থকা বিভিন্ন সমস্যা তেখেতক আমি অৱগত কৰিছোঁ আৰু তাৰ সমাধানৰ সূত্ৰ উলিয়াবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। আমি অসমৰ বিশেষকৈ গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ বিভিন্ন সমস্যা আছে। তেওঁলোকৰ বীমা স্বাস্থ্য বীমাৰ অভাৱ আছে বা কৰ্মক্ষেত্ৰত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এতিয়া শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন, অপমান আদিৰ সন্মুখীন হয়। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এই ধৰণৰ এটা পৰিৱেশৰ পৰা সাংবাদিকসকলক যাতে মুক্ত হৈ নিজৰ কৰ্তব্য পালন কৰিব পাৰে তাৰ এটা পৰিৱেশ ৰচনা কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। আৰু আমি চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক সেইটো অনুৰোধ জনাইছোঁ যে যাতে তেখেতৰ চৰকাৰে অন্ততঃ এনেকুৱা এটা পৰিৱেশ সৃষ্টিৰ বাবে তেখেতে পদক্ষেপ হাতত লয়। দ্বিতীয়তে আমি গুৱাহাটীৰ কৰ্মৰত সাংবাদিকসকলৰ আমাৰ গুৱাহাটী প্ৰেছ ক্লাবতে প্ৰায় 2000 বৈধ সাংবাদিক আছে। এই সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে যাতে তেওঁলোকক অৰিহণা বা সহায় সাহায্য আগবঢ়াব পাৰে তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমি এটা কৰ্পাছ ফাণ্ড গঠনৰ সিদ্ধান্ত লৈছোঁ আৰু এই কৰ্পাছ ফাণ্ডক প্ৰথম এটা চৰকাৰে এটা অলপ শক্তিশালী ভেটি স্থাপনৰ বাবে চৰকাৰে এটা পুঁজি আমাক আগবঢ়াব বুলি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আগবঢ়াবলৈ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যোৱা 53 বছৰত গুৱাহাটী প্ৰেছ ক্লাবৰ এক টুকুৰা স্থায়ী ভূমি নাই। এই 53 বছৰৰ পিছত আমি অসম চৰকাৰক পুনৰবাৰ ইয়াৰ পূৰ্বেও অনুৰোধ জনোৱা হৈছিল। আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যে গুৱাহাটী প্ৰেছ ক্লাব আজি যিহেতু এটা আধুনিক পৰ্যায়ত সংবাদ মাধ্যম আহি পৰিছে, এই আধুনিক পৰ্যায়ত সাংবাদিকসকলে কাম কাজ কৰি আগবঢ়াব পৰাকৈ এটা সম্পূৰ্ণ এটা পৰিসৰ, এটা চৌহদ গুৱাহাটী প্ৰেছ ক্লাবৰ চৌহদৰ বাবে চৰকাৰে যাতে ভূমি আমাক প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আমি আটাইতকৈ সুখী আৰু গৌৰৱান্বিত এইকাৰণে যে মুখ্যমন্ত্ৰী মহোদয়ে অত্যন্ত ধৈৰ্য আৰু মনোযোগেৰে আমাৰ কথাখিনি শুনিছে। সাংবাদিকসকলৰ সমস্যাৰ কথাটো তেখেতে খুব ভালদৰে বুজাৰ চেষ্টা কৰিছে আৰু তেখেতে আমাক আমি যিখিনি বিষয় উত্থাপন কৰিছোঁ, সমস্যা উত্থাপন কৰিছোঁ, তেখেতে শীঘ্ৰে সমাধান কৰা হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আমি পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।